নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ গীতাৰ মাধুৰ্যৰ পঞ্চম অধ্যায়। ভিডিঅ'টো চাই যদি ভাল পায় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰ্জুনে ক'লে, কেশৱ, আপুনি কেতিয়াবা কৰ্ম ত্যাগ কৰাৰ অৰ্থাৎ সংখ্যাযোগৰ প্ৰশংসা কৰিছে আৰু কেতিয়াবা কৰ্মযোগৰ। গতিকে এই দুয়ো সাধনৰ মাজত যিটো নিশ্চিত ৰূপে কল্যাণকাৰী তাকে মোক কওক। ভগৱানে ক'লে, সংখ্যাযোগ আৰু কৰ্মযোগ দুয়ো শ্ৰেষ্ঠ। তথাপি এই দুয়োৰ মাজত সংখ্যাযোগতকৈ কৰ্মযোগ অধিক শ্ৰেষ্ঠ। কৰ্মযোগনো শ্ৰেষ্ঠ কিয় ভগৱান? মহাবাহু অৰ্জুন, কাৰো প্ৰতি যিজনৰ ৰাগ দ্বেষ নাই সেই কৰ্মযোগীক নিত্যই সন্ন্যাসী বুলিহে জানিব লাগে। কিয়নো দ্বন্দ্বৰহিত হোৱাৰ বাবে সেইজন অনায়াসে সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ যায়। আপুনি কোৱা মতে দুয়ো শ্ৰেষ্ঠ, তেন্তে ফলপ্ৰাপ্তিটো দুয়োৰ মাজত একো প্ৰভেদ নহয়নে? অজ্ঞান লোকেহে সংখ্যাযোগ আৰু কৰ্মযোগ বেলেগ বেলেগ ফল দিয়া বুলি কয়। পণ্ডিত লোকে তেনে নকয়। কিয়নো এই দুয়োৰে মাজত যিকোনো এবিধত স্থিতি হ'লে সাধকে দুয়োৰে ফল লাভ কৰে। অৰ্থাৎ সংখ্যাযোগীয়ে যি ফল লাভ কৰে সেই একে ফল কৰ্মযোগীও লাভ কৰে। গতিকে সংখ্যাযোগ আৰু কৰ্মযোগক ফলৰ দৃষ্টিৰে একেই বুলি দেখাজনৰ দৃষ্টি হৈছে শুদ্ধ দৃষ্টি। যেতিয়া ফল দুয়োৰে একে হয় তেন্তে কৰ্মযোগনো শ্ৰেষ্ঠ হ'ল কেনেকৈ? মহাবাহু অৰ্জুন, কৰ্মযোগৰ অবিহনে অৰ্থাৎ সিদ্ধি অসিদ্ধিত সম্ভাৱ নোহোৱাকৈ সংখ্যাযোগ সিদ্ধি হোৱা টান। কিন্তু মননশীল কৰ্মযোগীয়ে সোনকালে সমস্বৰূপ বৰ্মক লাভ কৰে। কৰ্মযোগৰ দ্বাৰানো তেওঁ বৰ্মক কেনেকৈ লাভ কৰিব পাৰে? যি ইন্দ্ৰিয়জয়ী, যাৰ অন্তৰকৰণ নিৰ্মল, যি নিজৰ শৰীৰক বশীভূত কৰি ৰাখে আৰু সকলো প্ৰাণীৰ মাজত নিজকে স্থিত দেখা পায়, তেনে কৰ্মযোগীয়ে কৰ্ম কৰি থাকিও কৰ্মত লিপ্ত নহয়, অৰ্থাৎ পৰমাত্মাক প্ৰাপ্ত হয়। সংখ্যাযোগীয়েনো কৰ্মৰ পৰা কেনেকৈ নিলপ্ত হৈ থাকে? সৎ অসৎ এই দুয়োৰে তত্ত্ব জানি লৈ সতত স্থিতি থকা সংখ্যাযোগীয়ে দেখা শুনা, স্পৰ্শ কৰা, শুঙা, খোৱা, যোৱা, শোৱা, উশাহ লোৱা, কথা কোৱা, মল মূত্ৰ ত্যাগ কৰা, গ্ৰহণ কৰা, চকু মেলা, বন্ধ কৰা আদি কাৰ্য কৰাৰ সত্ত্বেও এনে অনুভৱ কৰে যে ইন্দ্ৰিয়বোৰেহে নিজা নিজা বিষয়সমূহ নিজে নিজে কৰি আছে। তেওঁ এই কথাও বুজে যে মই নিজে স্বয়ং একোৱেই কৰা নাই। এনে অনুভৱ কৰি তেওঁ কৰ্মৰ পৰা নিলপ্ত হৈ থাকে। কৰ্মযোগী আৰু সংখ্যাযোগী দুয়ো কৰ্মৰ পৰা নিলপ্ত থাকে। এনে নিলপ্ত হৈ থকাৰ আৰু কিবা উপায় আছেনে? হয় আছে। সেয়া হ'ল ভক্তিযোগ। ভক্তিযোগীয়ে আসক্তিত পৰিত্যাগ কৰি আৰু সকলো কৰ্ম ভগৱানক অৰ্পণ কৰি কৰ্ম কৰে। গতিকে তেওঁ পানীত থকা পদুম পাতৰ নিচিনাকৈ পাপত কৰ্মত লিপ্ত নহয়। ভগৱান, ভক্তিযোগীয়েতো আপোনাক সমৰ্পণ কৰা উদ্দেশ্যেৰে কৰ্ম কৰে। গতিকে তেওঁ কৰ্মত লিপ্ত নহয়। কিন্তু কৰ্মযোগীয়েনো কি উদ্দেশ্যেৰে কৰ্ম কৰি থাকিও লিপ্ত নহয়? কৰ্মযোগীয়ে ইন্দ্ৰিয়, শৰীৰ, মন, বুদ্ধিৰ লগত মমতা নৰখাকৈ আৰু ফলাশক্তি পৰিত্যাগ কৰি কেৱল অন্তৰকৰণৰ শুদ্ধিভাৱেহে কৰ্ম কৰে। গতিকে কৰ্মযোগীয়ে কৰ্মফলৰ ইচ্ছা পৰিত্যাগ কৰি শাশ্বত পৰম শান্তি লাভ কৰে। কিন্তু যোগী নোহোৱাজন কামনা থকা বাবে কৰ্মফলত আসক্ত হৈ কৰ্মবন্ধনত পৰেহি। সংখ্যাযোগীৰ দ্বাৰা কৰ্ম কিদৰে হয় ভগৱান? শৰীৰ, ইন্দ্ৰিয় আৰু মনক বশীভূত কৰি ৰখা সংখ্যাযোগীয়ে নিজ মনেৰে সমস্ত কৰ্মক দুৱাৰ থকা শৰীৰত এৰি দি নিজেই নকৰি নাইবা নকৰোৱাই আনন্দেৰে নিজ স্বৰূপত স্থিতি থাকে। সংখ্যাযোগীয়ে কৰ্ম নকৰে নাইবা নকৰোৱাই, কিন্তু পৰমাত্মাই কৰোৱাই থাকে নহয়। পৰমাত্মাই কোনো ব্যক্তিৰে কৰ্তা হোৱা ভাৱবোৰ সৃষ্টি নকৰে, নাইবা কাৰো দ্বাৰা কৰ্মও নকৰোৱাই, নাইবা কৰ্ম ফলৰ লগত কাৰো সম্বন্ধ জুৰি নিদিয়ে। কিন্তু মানুহে নিজ নিজ স্বভাৱৰ অনুসৰিহে কৰ্ম কৰে আৰু নিজেই সেইবোৰ কৰ্মৰ কৰ্তা বুলি ধৰি লয়। তেতিয়া কৰ্মফলৰ লগত সম্পৰ্ক নিজে নিজে গঢ়ি উঠে। বন্ধুসকল, ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ দ্বিতীয় খণ্ড লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। ধন্যবাদ।